তিৰিগিলাকৰ হে নেকি তপলাটো ডাঙৰ দেখাবলৈ এসে মাতুনি কিরন্ত নালগে নালগে তাৰিখ লিখছি আজি তাৰিখ পইচা ওলাবলৈ আহিলো ক্ৰেছ পৰি গ'ল কাৰ্ডখন মোৰ উজ্জ্বল বুলি অহা নাই মোৰো এনেকুৱা হৈ আছে আৰু দৰ্জাখনো ভাল নাই সেইকাৰণে গোটেই ধুলাইছিলোঁ সোমাই আছে ইয়াতে সোমাই থকাৰ ফলত মোৰ কাৰ্ডখনৰ স্ক্ৰেচ পৰি গ'ল বৰ ডাঙৰকৈ এচিটোৰ কাম নকৰে ইয়াৰে এটিএমটো গোটাই মানে বালি বালি হৈ আছে গোটাই ধুলাই চুলাই চব পৰি আছে আৰু দৰ্জা চৰ্জা ভাল নহয় আৰু সেইকাৰণে স্ক্ৰেচ পৰি গৈছে আৰু এইটোত পইচা নাই কিজানি উজ্জ্বল অপশ্যনটো অহা নাই এতিয়া আগত যাই চাওঁ যদি পাওঁ লৈ যাওঁ বস্তু লোৱা শেষে হোৱা নাই আকৌ ল'লোঁ ইয়াতে ইটোৰ পিছত সিটোৰ পিছত সিটো লৈ লৈয়ে আহি আছোঁ মানে এতিয়া কেতিয়া ঘৰ পাওঁ ঠিক নাই ইয়াতে অকণমান এনেই ৰখি দিছোঁ গাটো কিবা লাগি গৈছে সেইকাৰণে অকণমান ৰখি দিছোঁ আৰু মনটোও বেয়া লাগিছে কাৰণ কাৰ্ডখনৰ স্কেচ পৰাৰ কাৰণে আৰু যিমান যিলেও কাৰ্ডখনৰ স্কেচ পৰিলে বেয়া লাগে আৰু এটিএমত সোমালে যদি ধৰা হ'ল দৰ্জাখন খোলা থাকে সেইগিলা এটিএমত সোমালে আগে য'ত মানে কাৰ্ডখন ভৰাই দিবলৈ তাতে ফুক মাৰি ল'ব লাগে নহ'লে বৰ বেয়াকৈ স্কেচ পৰি যায় মোৰখন বহুত বেছিকৈ স্কেচ পৰি গৈছে আৰু মই চিকিউৰিটি পাৰপাছৰ কাৰণে সেইখন ব্লাৰ কৰি দেখাই দিছোঁ আৰু যেতিয়া মই চাৰিআলিত আহি আছিলোঁ আৰু এইগিলা গোটাই বোকা চিটকি বস্তু বাইকৰ পৰা 10 মিনিটমান ৰখিলোঁ এতিয়া ঘৰত লাগি যাওঁ কি কৈছা তপলা ডাঙৰ দেখিলে হাঁহি উঠে তাই তিৰিগিলাকৰ হে নেকি তপলাটো ডাঙৰ দেখাবলৈ দেখা পাইছে সেইকাৰণে তাই হাঁহি উঠছে এইটোহে কথা দেখছা সেইকাৰণে চাই হাঁহি আছিল তো মই ভাবছোঁ কিয় হাঁহি আছে গোটাই বালি বালি হৈ গ'লি বাইক চলাই আহা জাষ্ট ঘুমি উঠিলোঁ মানে নাইট কৰি অহা বহুত বেছি ভাগৰ লাগি আছিলে আজি আৰু এইটা মানে বাৰে কিবা নহয় কিবা অজুহাত লৈ মাতিয়ে আছে তাৰপিছত এতিয়া অকণমান আগত আহি তাই তাৰমানে মালিচ কৰা হ'ব তাৰ নাই এইখিনি পৰা এনেকৈ হাতখন জোৰত মালিচ কৰি দিব তেতিয়া শাৰী পাওঁ সেইবিলাক কৰি থাকে তাই আৰু কোনোবা বাইছে সেইবিলাকৰ কাৰণে মাতিয়ে আছে তাৰপৰা উঠবা ইচ্ছা যোৱা নাছিল চকুত টানি আছিল জাষ্ট উঠিলোঁ উঠি কি কৰা হে তই চকু মাৰিবি হা পানী লাগছে হাকচু মাছ ৰাতিপুৱা ক'ত গৈছিল তখন ধুই আহিলি তাতে তই হেৰি খালি তাৰমানে ৰসগোল্লা খাইছা হয় দে চুগাৰ বেছি হৈ আছে কিন্তু ভাই ৰসগোল্লা এই কি বুলি কয় চেনি দিয়া চাহ নাখাওঁ ৰসগোল্লা খাওঁ সেইটো নকৰবি চাহত চেনি দিয়াই নাই মিঠাই থকাৰ কাৰণে কিন্তু মই আকৌ চেনি নাখাওঁ ভালে হৈছে মোৰ কাৰণে খাওঁ নাই আৰু ঘৰ পুৰা ধোঁৱা কৰি দিছে মই নাই ইমান মহৰ উৎপাতৰ কাৰণে ধোঁৱা কৰি দিব লগা হৈছে আৰু এইখিনিৰ পৰা তাৰমানে ধোঁৱাৰ তাপত থাকিব নোৱাৰি আকৌ ধোঁৱাটো শেষ হ'লে মহৰ তাপত থাকিব নোৱাৰি এইটো পঢ়াকে এতিয়া এইবিলাক ধোঁৱা দি আছে তাৰমানে ফালে পাই এই ইটা তাৰমানে ধোঁৱাৰ তাপত থাকিব নোৱাৰি আকৌ ধোঁৱাটো শেষ হ'লে মহৰ তাপত থাকিব নোৱাৰি এইটো পাইছা না টাউনত নহয় কালি মই ক'লো এই মহ মাৰে এখন আনি নিমে এই কৈছে গাঁৱতে মাখি থাকে মহ থাকে থাকবয়ে গাঁৱলীয়া মানুহ আৰু তই যোন আহিলে মাতি আছে আজি কোন আছিল আকৌ তাৰপিছত মাতুনি কিরন্ত নালগে নালগে ঘুমাবা দিও হয় নেকি ভিডিও চাই থাকে নমাইতা ভাত নাখাই নহয় নে কাৰোবাৰ কথা কৈছা বুলি এনেকে কিবা কয় নেকি তাৰপিছত আজি মাজনী খুৰীয়ে কৈছে তহঁতৰ কথাও দিয়ে মানুহটো মাইক বুলি এইটো ঘৰ বহুত আগতে বনাইছে কিন্তু তাৰিখ লিখছি আজি তাৰিখ এইটো আজি তাৰিখটো বনাইছে তহঁতে এটি ঘৰ বনাওঁতে আমাৰ বিয়া নাখালে এতিয়া এখন বনাইছে কাৰণে লিখছা কালি 7 কৰা নম্বৰ কলি যুদ্ধ লগকে থাকে কলি এই তাই মাতা নাই দেখিলি হে তাই এতিয়া কোনে সুধিছিল আজি কেই তাৰিখে ওপৰ ফালে লাইন বেয়া গতিকে ইয়াতে দিছোঁ আমি টিংখিনি এনেকৈ দি দিছোঁ মানে বৰষুণ দিলেও যাতে বাৰণাত পানী নপৰে দেউতাহঁতে ভাত খোৱা আৰম্ভ কৰিলে এই আজি কণী এটা গোল গোলকৈ ভাজি থৈ দিছে আৰু মায়ে খাইছে এয়া ৰুটি আৰু দালি এই বাকনি হৈ আছে নেকি এই খাই দেখোন কাৰণে আৰু কোনে কণীটো মানে কুহুমটো এক্সট্ৰাকৈ ৰাখি পিছত খাই ভাল পায় কমেণ্ট কৰি জনাব